তেনেকৈ কোৱা নাই নহয় আপুনি অকণ বুজিবলৈ চেষ্টা নকৰিছো বুজিব লাগে ন মই বুজিব লাগে এই পাগলী মই পাগল মাজনী মাজনী মোৰ মানুহ জচি আহক হ'ব নালাগে তাত থাকিব নালাগে বজ্ৰপাত বতাহ ধুমুহা বজ্ৰপাত মাজনী গুচি আহক মোক বচাওক মোৰ ঘৰখন শেষ হৈ যাব ফোন কৰোঁতে মাজলৈ যাওঁ পাগলী মই পাগলী আপুনি জানে এই আপুনি এবাৰ নহ'লে মানুহগৰাকী কিয় হলে এবাৰ ৰাস্তা ঘূৰি পোৱা মানুহৰ আপুনি এক নম্বৰ ফটোৱা মানুহ আকৌ বাৰে পাতি আপুনি ফটোৱা বুলি ক'লে কি কথা ক'ব লাগে আপুনি ফটোৱা বুলি চবকে নাভাবিব দেখাই দিম কি কৰিব বেছি কথা নক'ব কি কৰিব মোক খং উঠাবি আকৌ তই মোক তই কোনো তই কোনবে তই নহয় নেকি তই চিনি পোৱা নাই মোক এই কাহিনীবোৰ বনাব এই কাহিনীৰ মাজত থকা চৰিত্ৰবোৰ ভাষণ আৰম্ভ কৰি দিলে এই পাগলীজনীক লৈ কাহিনী আৰম্ভ কৰি দি মহান হ'ব বিচাৰিছে মহান সমাজকৰ্মী হ'ব বিচাৰিছে নেকি মানুহজনী দেখিছে কি হ'ল পাগলী এই মানুহজনীৰ বহুত কাহিনী এই মানুহজনীৰ বহুত কাহিনী মনত কাহিনী দেশত গভীৰ পৰা এটা দেখা গম পাইছে চাওক এজনী 5 বছৰীয়া ছোৱালী কি হ'ল 5 বছৰীয়া স্কুললৈ পঠিয়াইছিল মাত্ৰ হাতত কিতাপ খুলি দিছিল পঢ়িব লাগে ভাবিছিল পঢ়া শুনা কৰি ছোৱালীজনী ডাঙৰ হ'ব গম পাইছে আৰু ল'ৰাটোক কৈও বহুত সপোন আছিল ল'ৰাটো এদিন ডাঙৰ হ'ব ৰ'ব এই মোক কথা এটা শুনিব দিয়ক ল'ৰাটো পঢ়ি শুনি ডাঙৰ মানুহ হৈছে চাকৰি কৰি নিজৰ মতে ঘৰ বনাব ডাঙৰ মানুহ হ'ব কল্পনা কৰিছিল কিন্তু কি হ'ল আপুনি জানে কি হ'ল নিজৰ ঘৰখনত লগা অকল নিজৰ বাঁহ খেৰৰ ঘৰখনকে পুৰি চাই কৰি পেলাই জ্বলিলে চাই হৈ যায় না সেই 5 বছৰীয়া ছোৱালীজনীয়ে জুইৰ মাজৰ পৰা চিঞৰিছে বচোৱা কিন্তু সকলো শেষ পানী কৰি চিঞৰিছে
কাষৰ ঘৰত যেতিয়া হুলস্থুল হৈছে চিঞৰি চিঞৰি কৰি ধৰিছে বচোৱা সেই ইহঁতৰ ঘৰখন শেষ হৈ যাব এতিয়া জ্বলিলে শেষ হৈ নগৈ ৰৈ থাকিব কৰবাৰ পৰা একুৰা জুই আহি খুৰীহঁতৰ চালত পৰি গ'ল আৰু লগে লগে গোটেই ঘৰখন শেষ কৰি পেলাই গ'ল ছোৱালীজনী মৰিল ল'ৰাটো মৰিল শেষ হৈ গ'ল তাৰ পাছত মই কি কৰিম এতিয়া আপুনি কিবা বুজি পাইছে মই কি কৰিম কিবা বুজি পাইছা মই একো বুজি পোৱা নাই আপুনি মোক যে বিখ্যাত হোৱাৰ কথা কৈছিলে আপুনি বিশ্ব বিখ্যাত হওক মই বুজিলে এই এনেকুৱা ধৰণৰ কাহিনীবিলাক বুজি এই চৰিত্ৰবিলাকৰ কাহিনী বুজি আপোনালোক মই ভাষণ শুনিব অলপ মহান ৰাস্তাত গাড়ীখন স্পীডত চলাব পাৰিলে বুলিয়ে আপুনি হিৰ' হৈ নাযায় মোৰ ভাই মোৰ কথা এই তাৰ পাছত কি হ'ল কিয় চাওকচোন কি গাড়ী চলোৱা মহৎ কি নাচাবা মহতীয়ে নিছে এওঁ নিজকে ভাবিছে পৃথিৱীৰ মোতকৈ আৰু ব্যস্ত মানুহ কোনো নাই ইয়াত কি বুলি ভাবিছে এই ৰাস্তাত ঘূৰি ফুৰা মানুহবিলাকৰ প্ৰত্যেকৰে এখন সংসাৰ আছে নিজা এটা সপোন আছে সাৱধানে চলিব হেলমেট পিন্ধিব নিজে মৰিব আনক মাৰিব বচাব কথাবোৰ আপুনি বুজিবলৈ চেষ্টা নকৰে কোন নজনাকৈ কথাবোৰ বুজিবলৈ চেষ্টা নকৰে কিয় একো নজনাকৈ মাজত কিয় সোমাইছে কথাবোৰ আপুনি বুজিবলৈ চেষ্টা নকৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰক মই আপোনাক ভালে কৈছোঁ যাবলৈ কৈছোঁ ভালে কৈছোঁ আপুনি কথাবোৰ চেষ্টা কৰক এই যাওক আপোনাৰ নিচিনা কথা মই শুনিব মানুহবোৰত কি হৈছে এতিয়া সামাজিক দায়িত্ব যেন সকলোৱে পাহৰি পেলাইছে এয়াহে দেখিছে সাৱধানতা বোলা শব্দটো যেন মৃত্যুয়ে হৈছে সৌখিদিনাখনি জানেনে সেই চুবুৰীটো একেবাৰে জ্বলি শেষ হৈ যোৱা নাইনে সাধাৰণ একুৰা জুইয়ে গোটেই চুবুৰীটো জ্বলি শেষ কৰি পেলালে কিন্তু মানুহৰ সাৱধানতা বোলা বস্তু নহ'ল মই আচৰিত হ'লো ভাই সেইবিলাক কি হ'ল কিতাপৰ ভয় নিচিনা এটা ঘৰ জ্বলি শেষ হৈ গ'ল কিহৰ কাৰণে নিজে যদি অকণমান সাৱধানতা অৱলম্বন নকৰিলেহেঁতেন মই আচৰিত হ'লো ভাই তাত মানুহে নিজৰ বাৰীখনত গছ পুলি এটা নাই সামাজিক স্থানত মানুহে ৰাজহুৱা স্থানত মানুহে গছ পুলি ৰুবলৈ কয়হে কয় নিজৰ বাৰীখনতে নাই কি নাই এটা গছ পুলিও নাই জুই লাগিছে মানুহে কৈছে যে কলপুলি কাটি জুইতে কলপুলি কাটি জুইতে ক'ৰ পৰা দিব বাৰীখনত কলপুলি এটাও নাইকিয়া মানুহবোৰে সামাজিক দায়িত্ব বোলা বস্তুটো একেবাৰে হেৰুৱাই পেলাইছে সৌখিদিনাখনি চটবজাৰখন ইলেক্ট্ৰিক চট চাকিটোৰ কাৰণে জ্বলি শেষ হৈ গ'ল আমি যদি আগতীয়াকৈ যদি ইলেক্ট্ৰিক চট চাকি থোৱা জেগাসমূহ যদি ইলেক্ট্ৰিচিয়ান আমি পৰীক্ষা নিৰীক্ষা কৰিলোঁ হয় আমি পুৰণা ইলেক্ট্ৰিক তাঁৰসমূহ যদি আমি সলনি কৰি দিলোঁ হয় তেতিয়াহ'লে এনেকুৱা আমি কৰুণ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহ'ল হয় আৰু আমি কি কৈছোঁ চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে আমি ক্ষতিকাৰক বুলি সকলোৱে জানো কিন্তু চিগাৰেট খোৱা সেই জ্বলন্ত টুকুৰাটো দিব আছে ক'ৰবাত দলিয়াই কিন্তু সেই চিগাৰেট আৰু জ্বলন্ত টুকুৰাটোৰ পৰা যে এটা কিমান ডাঙৰ পৰিস্থিতিৰ সৃষ্টি হয় কথা কোনোবা জানেনে বহুত জুই জ্বলিছে হঠাতে চিলিণ্ডাৰটো জ্বলি উঠিলে তিতা কম্বল বাৰু তিতা বস্তাই মেৰিয়াই তৎক্ষণাত যদি মুকলি ঠাইলৈ লৈ যোৱা যায় এই কথাখিনিকে যদি আমি মনত ৰাখিলোঁ হয় সেইদিনাখনি এই পৰিয়ালটোৰ সেই অৰুণ ঘটনাৰ পৰা আমি সাক্ষী হ'ব নালাগিলে তই বৰ ডাঙৰ মানুহ হবি তইচোন বৰ দামী কাপোৰ পিন্ধিবি শুনাগন তোৰ মনত পৰিছেনে মই যে তোক সৰুতে মা মই ভাত নেখাওঁ মই মিঠাই খাওঁ আৰু মই যে তোক খুৱাইছিলোঁ আমাৰ মইনা শুনাগন Why নাতি ক'ত? জুই শুনাকত নাতি ক'ত? নাতি বোৱাৰী মোৰ সেই ধুনীয়া গাড়ীখনত শুনাকত জুই শুনাকত এতিয়া কিবা বুজি পালেনে একো বুজা নাই ধুমুহা বজ্ৰপাত আহিব সেই সময়তে মানুহে বাচন বৰ্তনখিনি দিবলৈ বাহিৰলৈ উলিয়াই লৈ যাব টিভিটো অন কৰি ল'ব চাবলৈ মোবাইল আনকি ভগৱানৰ ওচৰত মুখ চালিডাল জ্বলাওঁতেও মানুহে সাৱধান হ'ব পাৰে তাৰ পৰাও তাই খান জব্দাখন হ'ব পাৰে
ভোটকাঠিটো জ্বলাওঁতে গম পাইছে যদি কেনেবাকৈ কিবা এটা অঘটন হয় তেতিয়াহ'লে পাৰিবনে গছ আল্লাহ ঈশ্বৰে কোনোবাই বচাব পাৰিব প্ৰকৃতিৰ নিয়মক বাধা দিব পৰা শক্তি এই মানুহৰ নাই কিন্তু অকণমান যদি সাৱধান হওঁ প্ৰত্যেকে আমি নিজক বচাব পাৰিম এইবিলাকৰ পৰা বচাবৰ বাবে চব চৰকাৰ এই চব সকলোকে ডাঙৰ চেষ্টা কৰিছে ডাঙৰ হৰ্ডিং আনিছে কিন্তু কাৰোবাৰ যদি ভোটকে ভাগে সেইবিলাক খাবলৈ কাৰো সময় নাই কাৰো সময় নাই চৰকাৰৰ কাৰণে বিজ্ঞাপনৰ যোগেদি হওক বিভিন্ন ধৰণৰ হৰ্ডিংছে হওক লাগিলে সজাগ যদি নিজেই নহওঁ তেতিয়াহ'লে আমি জুইৰ পৰা ৰক্ষা কৰাটো সম্ভৱ নহয় আমি সজাগে ধৰি ৰখা সজাগে জুই আৱৰিব পৰা যিখিনি আমাৰ আৱৰ্জনা জমাই থ'ব নালাগে সেইখিনি আমি আঁতৰাই থ'ব লাগে সেই কথাখিনিও আমি নাজানো